হয়, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই এতিয়া ডিব্ৰুগড় মহানগৰৰ বাবে ব্যাপক ভাবুকি কঢ়িয়াই আনিছে আৰু বৰ্তমান সময়ত মই ডিব্ৰুগড় মাইজান অঞ্চলত উপস্থিত আছোঁ। মাইজানৰ যি ঠাকুৰবাৰী অঞ্চলত আছে, ইয়াত ব্যাপকভাৱে খহনীয়া হৈ থকা দেখা পোৱা গৈছে বিগত কেইটামান দিনৰ পৰা। আৰু এক প্ৰকাৰে চাবলৈ গ'লে যিটো মুখ্য সুৰক্ষা মথাউৰি আছে, সেই মথাউৰিটো একেবাৰে এতিয়া খহাই কাষ পালেহি আৰু হয়তো যদি ইয়াতে প্ৰতিৰোধ কৰিব পৰা নাযায় এই খহনীয়াই, এই মুখ্য যিটো মথাউৰি আছে, সেই মথাউৰিটো হয়তো ছিগিবলৈ বেছি সময় নালাগিব আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱটো প্ৰথমতে পৰিব অসম চিকিৎসা মহাবিদ্যালয়ত আৰু ডিব্ৰুগড় মহানগৰৰ বাবে প্ৰবল ভাবুকি সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আৰু এইদৰে যিহেতু ব্যাপকভাৱে খহনীয়াৰ কবলত পৰিছে ডিব্ৰুগড় মাইজান অঞ্চল আৰু বৰ্তমান সময়ত যদি আমি চাওঁ, বিভাগীয় লোকে এইদৰে এতিয়া খহনীয়া ৰোধৰ বাবে ইয়াত জিঅ' বেগেৰে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। ইয়াত 5খনকৈ নাও, লগতে কেইবাখনো JCB আৰু বহুসংখ্যক লোকে ইয়াত বৰ্তমান সময়ত কামত নিয়োজিত হৈ আছে। কিন্তু তেওঁলোকে যিমান চেষ্টা কৰিলেও কিন্তু খহনীয়া বৰ্তমান সময়লৈকে ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। এঠাইত যদি তেওঁলোকে জিঅ' বেগ দিয়ে, কাষতে আন এঠাইত ব্ৰহ্মপুত্ৰই কিন্তু খহাই লৈ যায়। সেয়ে এতিয়া ডাঙৰ এটা শংকাৰ কাৰণ হৈ পৰিছে ডিব্ৰুগড়বাসীৰ বাবে, কাৰণ কিমান সময়লৈকে আচলতে প্ৰতিৰোধ কৰিব পৰা যায় সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু ইয়াতে যদি প্ৰতিৰোধ কৰিব পৰা নাযায়, হয়তো ডিব্ৰুগড় মহানগৰৰ বাবে এক ডাঙৰ বিপদ আহিব পাৰে, সেয়া এতিয়া সহজতে অনুমান কৰিব পাৰি। আৰু মই কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপুনি যদি চাই, ব্ৰহ্মপুত্ৰৰ যি অংশত মই উপস্থিত আছোঁ, ইয়াত বৰ্তমান এই গছবিলাক কাটি দিয়া হৈছে, কাৰণ ব্ৰহ্মপুত্ৰৰ যি খহনীয়া ৰোধৰ বাবে তেওঁলোকে কিছু ব্যৱস্থা লৈছে যাতে কোনো ধৰণৰ ইয়াত লোড নপৰে, তাৰ বাবে গছবিলাক কাটি দিয়া হৈছে। আৰু লগতে ইয়াত পূৰ্বতেও ইয়াত এইদৰে স্পাৰ বনোৱা হৈছিল শিলৰ, আৰু তেনেকুৱা ধৰণৰ আমি দেখিছোঁ পূৰ্বতেও শিলৰ স্পাৰ বা এনেধৰণৰ জিঅ' বেগ দিয়া হৈছিল, কিন্তু সেইবিলাকেও বৰ বিশেষ এটা কামত বৰ্তমান সময়ত দিয়া নাই, কাৰণ ইয়াৰ ব্ৰহ্মপুত্ৰৰ যিটো মূল সুঁতি, সেই মূল সুঁতিটো ইয়াত অহৰহ ডিব্ৰুগড় মহানগৰত খুন্দিয়াই থকা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়লৈকে কিন্তু ইয়াত প্ৰতিৰোধ কৰাৰ ব্যৱস্থা এইটো বৰ্তমানলৈকে যিখিনি তেওঁলোকে লৈছে সেয়া পৰ্যাপ্ত পৰিমাণে হৈছে নাই, সেয়া পৰৱৰ্তী সময়তে গম পোৱা যাব। কিন্তু এই অঞ্চলসমূহত আমি দেখিছোঁ যে বিগত কেইটামান দিনত ইয়াত বহু ঠাই বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে আৰু যিমান পাৰে সুঁতিটো এইফালে আহি থকা পৰিলক্ষিত হৈছে। মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সন্তোষ যাদৱে দেখুৱাই আছে সমগ্ৰ দৃশ্যখিনি কি ধৰণে আচলতে তেওঁলোকে আগবাঢ়িছে, যে কি ধৰণে আচলতে কামবিলাক তেওঁলোকে কৰি গৈছে। আৰু এইদৰে এতিয়া ব্ৰহ্মপুত্ৰই যিহেতু প্ৰবল ভাবুকি সৃষ্টি কৰিছে ডিব্ৰুগড় মহানগৰৰ বাবে, আৰু ইয়াৰ প্ৰভাৱ হয়তো অতি সোনকালে পৰাৰ সম্ভাৱনা আছে। আৰু এইদৰে এতিয়া দিনে নিশাই খহনীয়া ৰোধৰ চেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে যদিও বৰ বিশেষ এটা সুফল তেওঁলোকে বৰ্তমানলৈকে পোৱা নাই। আৰু ইয়াৰ কাষৰীয়া কেইবাটাও বাসগৃহ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমান সময়ত যা গৈছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম ইয়াৰ সচেতন যিসকল লোক আছে, যিসকলকে প্ৰত্যক্ষ কৰি আছে যে খহনীয়া কিদৰে হৈছে বা ইয়াৰ ৰোধৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আমি সেই বিষয়েও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ যে ব্যাপক খহনীয়া আজি কেইটামান দিনৰ পৰা হৈ আছে। চেষ্টা কৰিছে বিভাগীয় লোকসকলে, কিন্তু কিমানখিনি সফল হয় তাৰ ওপৰতে নিৰ্ভৰ কৰে আচলতে ডিব্ৰুগড়ৰ ভৱিষ্যতটো। বহু সময়ত আমি দেখিছোঁ যে এইদৰে কাম কৰি গৈ আছে, কিন্তু এঠাইত যদি প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে, আন এঠাইত কিন্তু এইদৰে সহায় লৈ যায়। ইয়াত আমি দেখিছোঁ যে তেওঁলোকে কৰি আছে, কিন্তু কিমানখিনি সফল হ'ব বা কি হ'ব, কি ভাবে? নিশ্চয়কৈ ডিব্ৰুগড় চহৰৰ যি মাইজান ঠাকুৰবাৰী, এই ঠাকুৰবাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। আৰু বিগত প্ৰায় এসপ্তাহ ধৰি এই অঞ্চলত বিশাল ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া তীব্ৰতৰ ৰূপত অব্যাহত আছে। আৰু আমি দেখিছোঁ যে ইতিমধ্যে প্ৰায় 40-50 মিটাৰমান অৱশিষ্টৰে ইয়াত ভূমি নদী বুকুত যা গৈছে। লগতে প্ৰায় 3টামান বাসগৃহ ইয়াত নদী বুকুত যা গৈছে। আৰু এতিয়ালৈকে ডিব্ৰুগড় জলসম্পদ বিভাগে কামখিনি কৰি আছে যদিও আমি দেখিবলৈ পাইছোঁ যে কালি আমাৰ চকুৰ সন্মুখতে প্ৰায় যথেষ্ট গৰাখহনীয়াই প্ৰায় কেইবাটাও জিঅ' বেগ যি দিছে, জিঅ' বেগ উটুৱাই লৈ গৈছে। গতিকে আমি আশা ৰাখিছোঁ যে ইয়াত আচলতে এই মাথাউৰিটোৱে ডিব্ৰুগড় একমাত্ৰ যি সুৰক্ষা বান্ধ, এই সুৰক্ষা বান্ধৰ নিচে কাষতে মাত্ৰ প্ৰায় 10-15 মিটাৰমানহে বাকী আছে। আৰু এই 10-15 মিটাৰ যদি নদী যি অৱশিষ্ট ভূমি আছে এই যদি খহি যায়, তেতিয়াহ'লে আমাৰ সুৰক্ষা বান্ধটো ভাবুকি সৃষ্টি কৰিব। আৰু যি আমাৰ ঐতিহাসিক যি ডিব্ৰুগড় চহৰ, লগতে অসম চিকিৎসা মহাবিদ্যালয় আছে, এই চিকিৎসা মহাবিদ্যালয়ৰ কাৰণেও এই গৰাখহনীয়া আচলতে যথেষ্ট ভাবুকি সৃষ্টি কৰিছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, যিমান সোনকালে পাৰে এই অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে চেষ্টা অব্যাহত ৰাখে। আৰু ইয়াত তেওঁলোকে যে জলসম্পদৰ বিভাগে যিটো জিঅ' বেগৰ চেষ্টা চলাইছে, এই জিঅ' বেগ আচলতে কিমান ইয়াত কৃতকাৰ্য বা কাৰ্যক্ষম হ'ব সেই কিন্তু আমি ইমান ঠাৰ কৰিব পৰা নাই। গতিকে আমি আশা ৰাখিছোঁ যে ইয়াত আচলতে জলসম্পদ বিভাগে এটা
শক্তিশালী তেওঁলোকে ফেঞ্চিঙৰ বা যিটো শিলৰ যিটো ডাম্পাৰ ইয়াত তৈয়াৰ কৰিব লাগে সেইখিনি ব্যৱস্থা কৰিব লাগে গতিকে ইয়াত সেইখিনি ব্যৱস্থা কৰা দেখিবলৈ পোৱা নাই গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে মাইজান ঠাকুৰবাৰী যি অঞ্চলত যি গৰাখহনীয়া অব্যাহত আছে গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে আৰু যিমান সোনকালে পাৰে তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকে এই গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ হয় নিশ্চয় এইদৰে যিহেতু খহনীয়া কাল ৰূপ দেখা পোৱা গৈছে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰত আৰু ব্ৰহ্মপুত্ৰৰ কাষতে আৰু এইদৰে এতিয়া যিহেতু ঠাকুৰবাৰী যি মাইজানৰ অঞ্চল এটা ইয়াত খহনীয়া এটা ব্যাপক ৰূপ দেখা পোৱা গৈছে আৰু যি খহনীয়া আচলতে ভাবুকি সৃষ্টি কৰিছে ডিব্ৰুগড় মহানগৰৰ বাবে আৰু এইদৰে এতিয়া সকলো শংকিত হৈ পৰিছে কাৰণ যি ধৰণে আচলতে খহনীয়া ইয়াত প্ৰকোপ দেখা পোৱা গৈছে মাত্ৰ এসপ্তাহতে ইয়াত 40 পৰা 50 মিটাৰ ভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু কেইবাটাও বাসগৃহ ইতিমধ্যে যা গৈছে আৰু এইদৰে কেৱল জিঅ' বেগ দি বা অন্য কিছু তেওঁলোকে ব্যৱস্থা কৰা দেখা পোৱা গৈছে কিন্তু য'ত তেওঁলোকে জিঅ' বেগ দি প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে কিন্তু তাৰ কাষতে এইদৰে আকৌ পুনৰ খহনীয়া আৰম্ভ হয় গতিকে ব্ৰহ্মপুত্ৰ যিটো মূল সুঁতি সেই সুঁতিয়ে ডিব্ৰুগড় মহানগৰত অহৰহ খুন্দিয়াই থকা পৰিলক্ষিত হৈছে যাৰ ফলত এতিয়া এক প্ৰকাৰে ব্যাপক বিপদ আহি পৰিছে ডিব্ৰুগড় মহানগৰৰ বাবে আৰু এতিয়া যিখিনি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাখিনি পৰ্যাপ্ত হয়নে নহয় এতিয়া সময়ত সেইখিনি গম পোৱা যাব যে এইখিনি জিঅ' বেগেৰে আচলতে এই বিশাল ব্ৰহ্মপুত্ৰৰ সুঁতিটো ৰখাব পৰা যায় নাযায় সেইখিনি পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব আৰু ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব ডিব্ৰুগড় মহানগৰৰ ভৱিষ্যত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ